অসমত পুনৰ কা আন্দোলনে মূৰ দাঙি উঠিছে। ত্ৰিশটা জাতীয় সংগঠনৰ আহ্বান মৰ্মে লখিমপুৰ জিলা ছাত্ৰ সন্থাই দেওবাৰে জিলা আয়ুক্ত কাৰ্যালয়ৰ সন্মুখত পুৱা 6 বজাৰ পৰা সন্ধিয়া 6 বজালৈ 12 ঘণ্টীয়া অনশন কাৰ্যসূচী ৰূপায়ণ কৰে। অনশনস্থলীৰ পৰা সংগঠনটোৱে সক্ৰিয় প্ৰদান কৰে যে যেতিয়ালৈকে কা বাতিল নহ'ব তেতিয়ালৈকে ৰাইজৰ সহযোগত আন্দোলন চলি থাকিব। পৰৱৰ্তী সময়ত কেইবাটাও আন্দোলনৰ কাৰ্যসূচী ৰূপায়ণ কৰাৰ কথা জানিবলৈ দিয়া সংগঠন সদৌ অসম ছাত্ৰ সন্থাৰ 30 জনগোষ্ঠীয় ছাত্ৰ সংগঠনৰ আহ্বানত আমি সদৌ লখিমপুৰ জিলা ছাত্ৰ সন্থাই লখিমপুৰ নগৰত আমি অনশন কাৰ্যসূচী ৰূপায়ণ কৰিছোঁ। আমি এই অনশনস্থলীৰ পৰা অসম চৰকাৰ তথা কেন্দ্ৰীয় চৰকাৰৰ দাবী জনাইছোঁ। তেখেতসকলে যি কা আনিব বিচাৰিছে এই কাখন অতি শীঘ্ৰে বাতিল কৰক, অন্যথা ছাত্ৰ সন্থাই ৰাইজৰ সহযোগত ইয়াতকৈ অধিক গণতান্ত্ৰিক আন্দোলন কৰিবলৈ বাধ্য থাকিব। যিখন কা অসমৰ উত্তৰ পূৰ্বাঞ্চলৰ 4খন ৰাজ্যৰ বাবে প্ৰযোজ্য নহয়, কেৱল অসমৰ বাবে প্ৰযোজ্য আৰু অসমৰ কেইবাখনো জিলাৰ বাবে প্ৰযোজ্য নহয়, সেইখন কা কি ধৰণে আমাৰ বাকী খিলঞ্জীয়া অসমীয়াৰ মাজত প্ৰযোজ্য হ'ব গতিকে আমি এইটো এটা অতি চিন্তনীয় বিষয় হৈ পৰিছে। আমি অসম চৰকাৰ তথা কেন্দ্ৰীয় চৰকাৰক দাবী জনাইছোঁ যে অতি শীঘ্ৰে এই কাখন বাতিল কৰক। সন্থাৰ আহ্বান মৰ্মে 30 জনগোষ্ঠীয় সংগঠনৰ যৌথ উদ্যোগত আজি আমি লখিমপুৰ জিলা সদৰত পুৱা 6 বজাৰ পৰা সন্ধিয়া 6 বজালৈকে আমি 12 ঘণ্টীয়া অনশন কাৰ্যসূচী লৈছোঁ কাৰ বিৰুদ্ধে কাৰ প্ৰতিবাদত। আৰু এই আমি প্ৰতিবাদস্থলীৰ পৰা ক'ব খোজোঁ যে আমি কাখন সদৌ অসম ছাত্ৰ সন্থা বা অন্যান্য জাতিগোষ্ঠী জনগোষ্ঠীয় সংগঠন আমি কেতিয়াও মনা নাছিলোঁ, মানি নলওঁ। ইয়াৰ পূৰ্বেও আমি বাইক ৰেলী কৰিছিলোঁ আৰু বাইক ৰেলীৰ পৰত আমি তেখেতলোকক সকীয়াই দিছিলোঁ যে কাখন অসমীয়া জাতি মাটি কৃষ্টিৰ বাবে যে কোনো কালে কোনো পধ্যে যে গ্ৰহণযোগ্য নহয়, সেই কথা আমি বাৰে বাৰে তেখেতলোকক সকীয়াই আছোঁ। আজি সদৌ অসম ছাত্ৰ সন্থা 30 জনগোষ্ঠীয় যৌথ সংগঠনৰ যৌথ উদ্যোগত আমি 12 ঘণ্টীয়া অনশন কাৰ্যসূচী লৈছোঁ। ইয়াৰ পাছতো আমাৰ সত্যাগ্ৰহ কাৰ্যসূচী আছে, জোৰ সমদল কাৰ্যসূচী আছে। আমি যেতিয়া এই কাখন কেব আছিলে সেই কেবৰ দিনৰ পৰা আমি প্ৰতিবাদ কৰি আহিছোঁ। ন্যায়ালয়তো আমি প্ৰতিবাদ কৰিছোঁ। ন্যায়ালয়ৰ ৰাজপথৰ আন্দোলন দুয়োটাই আমি সমান্তৰালভাৱে সদৌ অসম ছাত্ৰ সন্থাই চলাই নিছোঁ। আৰু এই বিজেপি নেতৃত্বাধীন চৰকাৰখনে দিল্লী দিছপুৰ যেতিয়া মচনদ দখল কৰা নাছিল, তেখেতলোকে ৰাইজৰ ওচৰলৈ জাতি মাটি ভেটি ৰক্ষা কৰাৰ কথা কৈ তেখেতলোকে ভোট ভিক্ষা কৰিছিল। যেতিয়াই নিৰ্বাচন আহে তেখেতলোকে ধৰ্মীয় মেৰুকৰণ কৰি ধৰ্মীয় বিভাজন কৰি তেখেতলোকে ৰাইজৰ ওচৰলৈ ভোট ভিক্ষা কৰিবলৈ যায়। কাখন অসমত প্ৰযোজ্য কৰাৰ কথা কয়, কাখন অসমত জাপি দিবলৈ লয় গা জোৰেৰে। পশ্চিমবংগ নিৰ্বাচনৰ আগতো তেখেতলোকে এইখিনি কৰিছিল। এতিয়া অসমত লোকসভা নিৰ্বাচন আছে, লোকসভা সমাগত এই লোকসভা নিৰ্বাচনৰ আগতো তেখেতলোকে বৰ্তমান কাখন জাপি দিবলৈ পুনৰ উঠি পৰি লাগিছে। গতিকে অসমৰ ৰাইজৰ বাবে যে অসমীয়া জাতি কৃষ্টি সংস্কৃতিৰ বাবে যে কাখন কোনো পধ্যে যে গ্ৰহণযোগ্য নহয়, এই কাখন অহাৰ লগে লগে যে অসমৰ ৰাইজে বিপদাপন্ন হ'ব, অসমীয়া আইৰ মুখৰ মাত যে নাইকিয়া হ'ব, এই কথা অতি স্পষ্ট। গতিকে আমি সদৌ অসম ছাত্ৰ সন্থা বা অন্যান্য জাতীয় সংগঠনে এই কাখন যে কোনোদিন মানি নলওঁ বা অসমত গৃহীত হ'বলৈ নিদিওঁ, তাৰ বাবে প্ৰতিবাদ কৰি আহিছোঁ। ভৱিষ্যত দিনতো প্ৰতিবাদ চলি থাকিব আমাৰ। লখিমপুৰৰ পৰা ৰাহানুদ্দিন আহমেদৰ ৰিপৰ্ট, অসম আদিত্য।